নমস্কাৰ, মই বিনোদ শইকীয়া। যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে বেল আইকনটো দবাই ৰাখিব যাতে মোৰ গাড়ীৰ ন'টিফিকেশ্যনখিনি আপোনালোকে পাই থাকে। আৰু এখন 1.7 এক্সট্ৰা লং বলেৰো পিকআপ হয়, 2023 মডেলৰ। টায়াৰ কণ্ডিশ্যনটো দেখিছে, এইটো ফ্ৰণ্টৰ টায়াৰ হয় আৰু গাড়ী ফুল্লি আপোনাৰ মানে কি ক'ম, শ্ব'ৰুম কণ্ডিশ্যনে বুলি ক'ব লাগিব, যিহেতু 2023 গাড়ী হয়। আৰু কৰিবলগীয়া কাম বুলি ক'বলৈ গ'লে গাড়ীখনত একোৱেই নাই। ইয়াতে আপোনাৰ ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ এইখিনি পাই যাব, টেক্স, ফিটনেছ সকলোখিনি পাই যাব। আৰু ইণ্টেৰিয়ৰটো এইটো চাই লওক, ইয়াতে মেট পাৰিব আছে, মেটকেইখন আমি পাৰি দিম। বাকী ক্লিন আপ কৰিবলৈ আছে অলপ, যিহেতু মই ভাবিলোঁ এটা ভিডিঅ' কৰি দিওঁ, যিহেতু ফটো আপডেট মই কৰি আছিলোঁ আৰু এটা ভিডিঅ' কৰি পেলাই আজি অলপকৈ আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। আৰু এইখনেই হৈছে গাড়ীখন। আৰু বাকী আপোনাৰ ৰিফাইনেন্সৰ সুবিধাটো আমাৰ ইয়াতে পাই যাব। আমি ফাইনেন্স মিনিমাম ডাউন পে'মেণ্ট হিচাপত আপোনালোকে 1,20,30,000 যিমানটো দিব পাৰে, আৰু তাৰ ওপৰত যদি দিব পাৰে ভালেই কথা। আৰু গাড়ী কৰিবলগীয়া কামটো একোৱেই নাই। ইয়াতে আপোনাৰ ফিটনেছ, টেক্স ইনক্লুডিং ট্ৰান্সফাৰ সৈতে সকলোখিনি পাব। আৰু আহিব লাগিব আপোনালোকে যোৰহাট। যদি আপোনালোকে ল'ম বুলি ভাবি আছে, বহুতে যোগাযোগ কৰি আছিলে HG কাৰণে বা বলেৰো পিকআপৰ কাৰণে, তো এখন খুব ধুনীয়া গাড়ী আহিছে। আপোনালোকে অতি সোনকালে যোগাযোগ কৰিব আৰু যোগাযোগ কৰি পেলাই আপোনালোকে আহি যাব পাৰিব যোৰহাটলৈ। যোৰহাটৰ পৰা আপোনালোকক মই বতাই দিম। আমাৰ যিহেতু অকণমান ভিতৰুৱা হয় আৰু বৰ বিশেষ গাড়ীও ষ্টক নাই, গতিকেলৈ আমাৰ নতুন ব্যৱসায়টো আপোনালোকে আদৰি ল'ব বুলি আশা কৰিছোঁ। আৰু এনেকৈয়ে মই সৰু সুৰাকৈ ভিডিঅ' কৰি মেলি দি থাকোঁ। আপোনালোকে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি ৰাখিব। গোটেই 4টা টায়াৰ আপোনালোকে ইয়াত নতুন পাব। ইয়াত আপোনাৰ কৰিবলগীয়া কাম বুলি ক'বলৈ গ'লে একোৱেই নাই। যিখিনি আমি পাৰিছোঁ সেইখিনি আমি কৰি মানে ধুনীয়াই হৈ আছে, দেখিছেই গাড়ীখন। আৰু যিখিনি মানে ধৰি লওক কৰিবলগীয়া কাম আছে বুলি ক'বলৈ গ'লে, কোনোবাই যদি ভাবে একো কৰিবলগীয়া কাম নাই, 2023 মডেলৰ গাড়ী হয়। ইয়াতে বনেটত অকণমান শ্লাইড এটা ডেণ্ট অকণমান আছিলে, সেইখন আপোনাৰ কৰি দিয়া হোৱা নাই, কাৰণ এইটো অৰিজিনেল পেইণ্টত থকাৰ কাৰণে গাড়ীখন কৰা হোৱা নাই। বাকী গাড়ী কোনো ভয় কৰিবলগীয়া কোনো কথা নাই। ইয়াতে লোনৰ কোনো কথাই নাই, ফাইনেন্সৰ কোনো ঝেমেলা নাই। গতিকেলৈ আপোনালোকে নিশ্চিন্তভাৱে যদি কোনোবাই ফাইনেন্স কৰি ল'ম বুলি ভাবে ল'ব পাৰে। আৰু অতি সোনকালে যোগাযোগ কৰিব।